সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। কেবিনেটত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকৰ আজিৰ দিনটোৰ খবৰ সেইসমূহ লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাই আপোনালোকৰ শেষত মন্তব্য আপোনালোকে জনাবলৈ নাপাহৰিব। আজি হৈছে 13 জুন। 13 জুনৰ আপোনালোকৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। প্ৰথমটো খবৰ যদি আমি চাওঁ, মহানগৰী বৰবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, নৱম শ্ৰেণীৰ ছাত্ৰক পিষ্টল দেখুৱাই ডকাইতি। তো এই এনেকুৱা ধৰণৰ ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে। তো এই এনেকুৱা ধৰণৰ কাৰ্যত যিসকল জড়িত হৈ আছে, আৰক্ষীয়ে ইতিমধ্যে যিসকলক ধৰিছে, কৰায়ত্ব কৰিছে, তেওঁলোকক সেইখিনি শাস্তি দিছে। কিন্তু এই এনেকুৱা ধৰণৰ কাণ্ডবিলাক, তো এইবিলাক যাতে আমি হাত সাৰিব পাৰোঁ বা আমি এইখিনি ক্ষেত্ৰত এতিয়া নিজেই সজাগ হ'ব লাগিব। সজাগ হৈ থকাৰ পাছতো কিন্তু এইটো যি এতিয়া বৰবাৰীত এই যি চাঞ্চল্যকৰ ডকাইতি কাণ্ড হ'ল, তো এইটো সঁচাকৈ সকলোকে চকু কপালত উঠিছে। তো সকলোৱে চকু কপালত উঠিছে, কিয় নুঠিব যে এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি হ'বলৈ ধৰিছে। এতিয়া মানুহৰ জীৱনত কোনো ধৰণৰ এতিয়া নিৰাপত্তা নাইকিয়া দৰে হৈ পৰিছে চাৰিওফালে। তো ইয়াক লৈ আৰক্ষীসকলে সেইখিনি অভিযান চলাইছে। দোষীক কৰায়ত্ব কৰাৰ বাবে কি কেনেদৰে ক'ত কেনেকুৱা ধৰণৰ কি ধাৰণা লৈ আহিছিল, তো সেইখিনিক লৈ তেওঁলোকে আৰক্ষীয়ে তদন্ত চলাই আছে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰীৰ সৈতে মৰাণ মটক জনগোষ্ঠীৰ বৈঠক সমাপ্ত। এতিয়া আপোনালোকে যদি মন্ত্ৰিত্ব দিয়াৰ পাছতে সেইখিনি খবৰ পাইছিলে, তেনেহ'লে চাইছিলে যে তেওঁলোকৰ মাজত যে তেওঁলোকৰ মৰাণ মটকসকলৰ যিসকল তেওঁলোকৰ সমস্যা আছিলে বা তেওঁলোকৰ যি মন্ত্ৰিত্ব নোপোৱাক লৈ যি এটা হুলস্থুলীয়া এটা পৰিৱেশ হৈছিলে, আন্দোলন তেওঁলোকে কৰিছিলে, এতিয়া দেখা গ'ল যে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে সেইখিনি আলোচনাত তেওঁলোকে সেইখিনি কৰিছে আৰু আলোচনাত কৰি তেওঁলোকৰ সেই বিভিন্ন ধৰণৰ যিসমূহ দাবী আছে বা তেওঁলোকৰ যিখিনি কাম কৰিব লগা আছে সেইখিনি বিষয়ে তেওঁলোকে জনাইছে। এতিয়া এইখিনি বৈঠক সমাপ্ত হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, গোৱালপাৰাত তিব্বতৰ হাতী মানুহৰ সংঘাত। তো এতিয়া এই বন্যহস্তীবিলাকে খাদ্যৰ সন্ধানত এতিয়া আহি মানুহৰ মাজলৈ আহিছে, মানুহৰ মাজলৈ আহি ঘৰ দুৱাৰ ভাঙিছে, বিভিন্ন বয় বস্তু ক্ষতি সাধন কৰিছে, ঘৰ ভাঙিছে। তো এতিয়া গোৱালপাৰাৰ বন আৰক্ষী বিভাগেও তেওঁলোকে সেইখিনি নিজৰ অভিযান চলাই আছে। তথাপিতো এতিয়া গোৱালপাৰাত দেখা গৈছে এটা তিব্বতৰ যি হাতী মানুহৰ সংঘাত, তেওঁলোকৰ মাজত এতিয়া সেইখিনি হৈছে। হাতীয়ে আহি পিনি ঘৰ দুৱাৰ ভাঙিছে, আকৌ সেই লোকসকলে তেওঁলোকে সেইখিনি তাৰ পৰা খেদাৰ বাবে চেষ্টা কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, তেনেহ'লে বহু প্ৰাথমিক বিদ্যালয় এতিয়া একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে। তো এতিয়া আপোনালোকে যদি চাই, এমালগেমেশ্যন হৈ গৈছে ইতিমধ্যে বহু বিদ্যালয়। এইকাৰণে হৈছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা তাত একেবাৰে কম। কিছু অঞ্চলত যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনৰ বিপৰীতে থাকিব লাগে একেবাৰে নাই। তো ইয়াক লৈ এতিয়া এইখিনি আমি যদি চাওঁ, শিক্ষা বিভাগৰ ক্ষেত্ৰত এতিয়া শিক্ষা বিভাগৰ হৈ বহুত এটা আছে আমাৰ বাবে দুখৰ খবৰ। কাৰণ কেলৈ একোখন বিদ্যালয় যেতিয়া নেকি এইখিনি প্ৰতিষ্ঠা কৰা যায়, সেই যিসকল ব্যক্তি আছিলে তেওঁলোকৰ যিখিনি ত্যাগ, তো সেইখিনি এটা সময় নাইকিয়া হৈ যাব বাৰু। কি নহওক, এতিয়া কথাটো হ'ল কি, এতিয়া বহু প্ৰাথমিক বিদ্যালয় এতিয়া একত্ৰীকৰণ হোৱা দিশে আৰু সেইখিনি হ'ব ৰাজ্যত। নেক্সট খবৰ যদি চাওঁ, যোৰহাট ৰৰৈয়াত অঘটন, বায়ু সেনা বাহিনীৰ ঘাটিত বিমান দুৰ্ঘটনা হয় আৰু এতিয়া কিয় কেনেদৰে হ'বলৈ পালে এইখিনি সকলোখিনি তদন্ত কৰি থকা হৈছে। এতিয়া যোৰহাট ৰৰৈয়াত এইখিনি অঘটন হোৱা দেখা গৈছে আৰু এতিয়া প্ৰকৃততে কি কাহিনীটো আছিলে ইয়াক লৈ তদন্ত কৰি থকা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মাজুলীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থলী প্ৰদৰ্শন কৰে বিধায়ক ভুৱনগাম ডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া সেইখিনি পৰিস্থিতি বুজ লয়, তাক কেনেদৰে সমাধান কৰিব পাৰি, কি কেনেদৰে ক্ষতিপূৰণ সেইখিনি যদি হৈছে কাৰোবাৰ, তেনেহ'লে সেইখিনি কেনেদৰে সমাধান কৰিব পাৰি বা আগন্তুক সময়ত তো এই বিষয়টো কেনেদৰে বা স্থায়ীভাৱে সমাধান কৰিব পাৰি, ইয়াক লৈ চিন্তা চৰ্চা কৰিছে আৰু এইখিনি দেখি থকা গৈছে বা দেখা গৈছে যে তেওঁলোকে সেইখিনি মন্তব্য কৰিছে বিভিন্ন ধৰণৰ। এতিয়া মাজুলীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ এতিয়া তুংগত উঠিছে, সেইখিনি গৰাখহনীয়াৰ কবলত বহুতো লোক তেনেদৰে তেওঁলোকৰ সেইখিনি যি স্থান আছে সেইখিনি হেৰুৱাব লগা হৈছে। নেক্সট খবৰ যদি চাওঁ, টোল গেটৰ কৰক লৈ সেইখিনি ৰঙামাটি টোল গেট কৰ্তৃপক্ষ আৰু বাছ চালকৰ মাজত সেইখিনি সংঘাত যিহেতু হৈছিলে, সেইখিনি এতিয়া তেওঁলোকৰ মাজত সেইখিনি কি হৈছে, আলোচনা হৈছে। তো আগন্তুক সময়ত যাতে এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক হ'ব নালাগে, আগন্তুক সময়ত সেইখিনি আলোচনা কৰিছে আৰু সেয়ে বাছ চালকসকলক তেওঁলোকে প্ৰতিশ্ৰুতি দিছে বা এই এনেকুৱা ধৰণৰ এই যাতে এটা হুলস্থুলীয়া পৰিৱেশ আগন্তুক সময়ত নহয়, সেইখিনিক লৈ বিভিন্নজনে তেওঁলোকে সেইখিনি মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অৰুণাচল প্ৰদেশৰ চেপাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল নাও উচা 5 যুৱকৰ। তো তেওঁলোকে কৰ্মসূত্ৰেহে যিহেতু তাত অৰুণাচলত আছিলে আৰু এতিয়া বাৰিষাৰ সময়ত বিশেষকৈ
এতিয়া দুৰ্ঘটনাবিলাকতো কোনো কৰোঁ বুলি কৰা নাযায়, এইটো কথাটো হ'ল আকস্মিকভাৱে হয়। তথাপিতো এই বাৰিষা সময়ত অৰুণাচলে হওক বা এনেকুৱা পাহাৰীয়া জেগাতে হওক আমি অলপমান গ'লে সাৱধানে যাব লাগে। বাৰিষা হৈ থাকিলে ৰাস্তা পদূলি সেইখিনি পিছল হৈ থাকে ৰাস্তাবিলাক, আৰু তাৰ উপৰিও ভূমিস্খলন হোৱাৰ সেইখিনি সম্ভাৱনা থাকে। তো এই এনেকুৱা ধৰণৰ এতিয়া এই যি অৰুণাচল প্ৰদেশৰ চেপাত যি ভয়ংকৰ পথ দুৰ্ঘটনা হ'ল, 5জন যি যুৱকৰ নাওবৈচাৰ মৃত্যু হ'ল, তো ইয়াক লৈ এতিয়া সঁচাকৈ এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। এই এনেকুৱা ধৰণৰ খবৰবিলাকে সঁচাকৈ মনত বহুত বেছি দুখ দি যায়। কাৰণ কেলৈ একোখন ঘৰ চলাবৰ বাবে তেওঁলোকে তাতে সেইখিনি কৰ্মৰত হৈ আছিল, বিভিন্ন কামত তেওঁলোকে নিয়োজিত হৈ আছিল, কাম কৰি খাই আছিল। তো এই এনেকুৱা ধৰণৰ হ'লে বহুত বেছি এটা দুখ লাগে। নেক্সট খবৰ যদি চাওঁ, ভূ মাফিয়াৰ বিৰুদ্ধে সৰব দেওগাঁৱৰ বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্ত। তেওঁ সেইখিনি যি ভূ মাফিয়া যি যেনেদৰে তেওঁলোকে তাত উৎপাত চলাইছে, তাক লৈ সেইখিনি তেওঁলোকে কি হৈছে সৰব হৈ উঠিছে, আৰু এই কাৰ্যটো কেনেদৰে কৰিব পাৰিছে বা কৰিছে ইয়াক লৈ সেইখিনি তেওঁ তদন্ত কৰাৰ কথা কৈছে। আগন্তুক সময়ত এই বিষয়টো চোৱা হ'ব বুলি এইটো মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, পুনৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ব লাগিব পৱন খেৰা। 3 জুলাইত হয়, পৱন খেৰা আকৌ উপস্থিত হ'ব লাগিব ক্ৰাইম ব্ৰাঞ্চত, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নী ৰেণুকি ভূঞা শৰ্মা ডাঙৰীয়ানীৰ যি তেওঁ মন্তব্য আগবঢ়াইছিলে সেইখিনিত তেওঁ গোচৰ তৰিছিলে, আৰু এতিয়া এই গোচৰ প্ৰক্ৰিয়াত তেওঁ অগ্ৰিম জামিন লাভ কৰিলে, আৰু লাভ কৰাৰ পিছত এতিয়া পুনৰ ক্ৰাইম ব্ৰাঞ্চত তেওঁ উপস্থিত হ'ব লাগিব, আৰু 3 জুলাইত সেইখিনি তেওঁ উপস্থিত হোৱাৰ কথা কৈছে। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত উচ্ছেদ চলি থাকিব, ৰাজ্যত উচ্ছেদ চলিবই, উচ্ছেদক লৈ কোনো ধৰণৰ হেমাহি নহ'ব। আগন্তুক সময়ত প্ৰায় 4-5 লাখ বিঘা মাটিত ভূমিত উচ্ছেদ চলোৱাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে, আৰু এইখিনি চলিবই, আৰু কোনোপধ্যে এইখিনি ৰেহাই নহয়। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী পৌৰ নিগমৰ কাণ্ডত অতিষ্ঠ বশিষ্ঠৰ একাংশ ৰাইজ। তো তেওঁলোকে কি কৰিছে, পৌৰ নিগমৰ লোকসকলে জাবৰ জোঁথৰ যেন তেনি পেলাই দিছে, আৰু এই যি বশিষ্ঠৰ লোকসকল তেওঁলোকৰ যি অহা যোৱা বাট আছে তাতে সেইখিনি যি দুৰ্গন্ধময় পৰিৱেশ হৈছে, ইয়াক লৈ সেইখিনি তেওঁলোকে কি কৰিছে, তেওঁলোক অতিষ্ঠ হৈছে আৰু এই বিষয়ে অৱগত কৰিছে। কাৰণ কেলৈ এই এনেকুৱা ধৰণৰ কথাবিলাকে কামবিলাকে ৰাইজৰ বহুত বেছি ক্ষতিসাধন কৰে। নেক্সট খবৰ যদি চাওঁ, উজ্বলা গেছৰ আপোনালোকে যদি KYC-টো আপোনালোকে কৰি লোৱা নাই, অতি সোনকালে আপোনালোকে KYC-টো কৰি ল'ব। নকৰিলে আপোনালোকে আগন্তুক সময়ত বহুতখিনি আপোনালোকৰ অসুবিধা হোৱাৰ সম্ভাৱনা আছে, আৰু আপোনালোকে অতি সোনকালে উজ্বলা গেছৰ যদি আপোনালোকে পায় বা আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকে অতি সোনকালে এইখিনি কৰি ল'ব। নেক্সট খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে বা এইখিনি জনাইছে যে আগন্তুক যি 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন হ'বলৈ গৈ আছে 26-27। তো সেই বিধানসভা বাজেট অধিৱেশন 21 দিনীয়াকৈ চলিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে হয়, জুলাইৰ পৰা অৰ্থাৎ 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব 2026-27 বৰ্ষৰ বাবে কি কাম কৰা হ'ব, আগন্তুক সময়ত কেনেদৰে কোন সিদ্ধান্ত ব্যয় কৰা হ'ব, ইয়াক লৈ সেইখিনি বাজেট অধিৱেশন চলিব। নেক্সট খবৰ যদি চাবলৈ যাওঁ, তেনেহ'লে 2 লাখ চাকৰিৰ ক্ষেত্ৰত এতিয়া আগন্তুক সময়ত সকলোখিনি কাৰ্যকৰী কৰা হ'ব আৰু কৰা হ'বই। আৰু এই 2 লাখ চাকৰিৰ ভিতৰত প্ৰায় 50% কি কৰা হ'ব, শিক্ষক নিযুক্তি অৰ্থাৎ শিক্ষা বিভাগত নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ওপৰত মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, আশা কৰ্মীসকলৰ যি তেওঁলোকৰ দুচকীয়া বাহনক লৈ এতিয়া বহুতে বহুতভাগে কৈছিলে কেতিয়ালৈ দিব, কি কৰিব, দিব নিদিব, ইয়াক লৈ যদি আপোনালোকে প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকক মই এইখিনিতে এটা কথা জনাব বিচাৰিছে। আগন্তুক যিহেতু 6 জুলাইৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, বাজেটতে আপোনালোকৰ ইয়াত বহুতখিনি ভাল খবৰ ওলাব, অৰ্থাৎ বাজেটত আপোনালোকৰ সেইখিনি ধৰা হ'ব। নেক্সট খবৰ যদি চাওঁ, কেবিনেটত আজি সিদ্ধান্ত গ্ৰহণ কৰিলে, এইখিনি আপোনালোকে গম পাইছে, 18 বছৰ ওপৰৰ লোকে অসমত এতিয়া নাপাব আধাৰ কাৰ্ড পাবলৈ হ'লে তেওঁ আয়ুক্ত মহোদয়ক জনাব লাগিব। আয়ুক্ত মহোদয়ে কি কৰিব, জিলা আয়ুক্ত মহোদয়ে আকৌ চৰকাৰক সেইখিনি সুধিব লাগিব। তো ইয়াক লৈ আজি কেবিনেটত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেক্সট খবৰ যদি চাওঁ, 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ হ'ব VBG আৰু RAG আঁচনি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে বা এইখিনি জনাইছে। এতিয়া পঞ্চায়তত লাখ টকা আহিব, পঞ্চায়তে সেইখিনি ব্যয় কৰিব লাগিব, ৰাইজৰ হৈ বহুতখিনি কাম কৰিব লগা থাকে। তো এতিয়া পঞ্চায়ত অনুসৰি এইখিনি টকা পাব, অৰ্থাৎ লাখে টকা তেওঁলোকে আগন্তুক সময়ত পাবলৈ গৈ আছে। তো নেক্সট খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে আগষ্টৰ পৰা জনকল্যাণমূলক যিসমূহ আঁচনি আছিল, আঁচনিসমূহৰ সেই যি বিধানসভা বাজেট অধিৱেশনৰ পাছতে, যিহেতু 6 জুলাইৰ পৰা হ'ব 21 দিনীয়াকৈ, সেইখিনি তাৰ পাছতে আগষ্টৰ পৰা এই যি আঁচনিসমূহ আকৌ আগৰ দৰে সেইখিনি তেওঁলোকে নিয়মিতভাৱে টকা পাবলৈ সক্ষম হ'ব বা তেওঁলোকক দিয়া হ'ব। আজি 13 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে।